Hello and welcome to Royal Chess Center in association with chessschool.in. Formally আজিলৈকে আমি কেতিয়াও চিনাকি হোৱা নাই তো মোৰ নামটো হৈছে প্ৰাঞ্জল ফুকন মই এজন চেছ কোচ হয় ফিডে ইনষ্ট্ৰাক্টৰ টাইটেলটো পাইছো আৰু 2002 চনত মই ইণ্ডিয়া হৈ পিনে ওয়াৰ্ল্ড জুনিয়ৰ চেছ চেম্পিয়নশ্বিপটো খেলিছিলো আৰু হেতু মোৰ ওয়ান অফ দ্য বেষ্ট চেছ টুৰ্নামেন্ট আছিল মই বিৰাট ভাল লাগিছিল মই ইণ্ডিয়া হৈ খেলিব পাইছিলো আৰু বহুত নেশনাল বি এনেকুৱা ধৰণৰ টুৰ্নামেন্টস নেশনাল বি যেটো আজিকালি নেশনাল সিলেকশন বুলি কয় এই তেনেকুৱা টুৰ্নামেন্টস মই বহুত খেলিছো মই অলমোষ্ট 1995 ৰ পৰা কন্টিনিউয়াছলি চেছ খেলি আছিলো আৰু খেলি পিনে মই 2004 ত ৰেলৱেত এটা চাকৰি পালো চেছৰ কাৰণে তো চেছ খেলি পিনে চাকৰিও পোৱা যায় আৰু ভাল চাকৰিয়ে পোৱা যায় তো ইমানখিনি আসলে মোৰ হৰু হুৰা ইন্ট্ৰোডাকশন মই চেছ স্কুল ইণ্ডিয়া যেটো আছে প্ৰজেক্টটো ষ্টাৰ্ট কৰিছো নেক্সট হৈছে যেটো ওপৰত ফোন নম্বৰ দেখিছা ৰয়েল চেছ চেণ্টাৰ এটো এটা অনলাইন স্কুল প্লাস অফলাইনো স্কুল হয় তো যি সকল ডিব্ৰুগড়ৰ বাহিৰত থাকে তেওঁলোকে মোক ইয়াত ফোন কৰি পিনে অনলাইন চেছ ক্লাছটো জয়েন কৰিব পাৰে আৰু যি সকল ডিব্ৰুগড়ত থাকে তেওঁলোকে আহি পিনে মোৰ যেটো ইনষ্টিটিউট আছে ইউনিভাৰ্সিটি ওচৰত ডিব্ৰুগড় ইউনিভাৰ্সিটি ওচৰত তো তেওঁলোকে তাত আহিব পাৰে আৰু ফোন নম্বৰটোত ফোন কৰিলে সব ডিটেইলছ পাই যাব তো ঠিক আছে তেতিয়াহলে আজি বেছি দেৰি নকৰি পিনে চেছ ক্লাছটো ষ্টাৰ্ট কৰো তো চেছ ক্লাছটোত আজি আমি কেটামান ইম্পৰ্টেন্ট পইণ্টৰ ওপৰত ডিসকাস কৰিম হে পইণ্ট কিটা হৈছে কিনাৰত তোমালোকে ব্ল্যাক বোৰ্ডখন দেখিছা তাত চাই যাব পাৰা তো এটা হৈছে চেছৰ তিনটা ভাগ থাকে এখন চেছ গেমত এক নম্বৰটো হৈছে ওপেনিং মই কম্পিউটাৰত লিখিছো এটো অকমান লিখাটো ফাৰ্স্ট টাইম লিখা নিচিনাই হৈছে তো হে কাৰণে হ্যান্ডৰাইটিংটো অলপ বুজিবলৈ চেষ্টা কৰিবা ওপেনিংটো হৈছে প্ৰথম 10টা 15টা সাললৈকে যেটো থিওৰি মতে আমি খেলিব লাগে তো হেতু ওপেনিং বুলি কয় আৰু ওপেনিংত আমাৰ বহুত বিভিন্ন ধৰণৰ লাইন থাকে যেনে এটা হৰু নাম কৈছো ৰাই লপেজ যেটো আজি বহুত পপুলাৰ হৈ আছে ৰাই লপেজ এই ৰাই লপেজটো হৈছে এটা বিৰাটে অ্যাটাকিং জেড ৰাই লপেজটো এটা বিৰাটে অ্যাটাকিং হোৱাইটৰ পিনৰ পৰা গেম হয় তাৰ মানে এটো নহয় যে ব্ল্যাকে অ্যাটাক কৰিব নোৱাৰে হোৱাইটেও পাৰে সিসিলিয়ান ডিফেন্স কিংস ইণ্ডিয়ান ডিফেন্স নিমজো ইণ্ডিয়ান ডিফেন্স যিকিটা ডিফেন্স বুলি কম হেকিটা ব্ল্যাকৰ পিনৰ পৰা হয় তো আমি ডিসকাস কৰিম এতিয়া আমি জাস্ট এটা সিম্পল তোমালোকক পইণ্ট কৈছো ওপেনিংটো আৰম্ভণি কয় আৰু হেতু 10টা বা 15টা সাল থাকে তাৰ পিছত আহি যায় মিডল গেম মিডল গেম ইজ ভেৰি ইম্পৰ্টেন্ট ইয়াত আমাৰ ক্যালকুলেশন ইয়াত আমাৰ প্ল্যানিং ইয়াত আমাৰ আইডিয়াস আমি যিমান চেছ শিকিছো তাৰ 80% মিডল গেমত আমি খটাব লাগিব কিয় খটাব লাগিব কাৰণ মিডল গেমটো যদি আমি ভালকৈ খেলিব নোৱাৰো তেতিয়া আমাৰ যেটো লাষ্ট ষ্টেজ এন্ড গেমটো বেয়া হৈ যায় আৰু এন্ড গেমটো সবতকৈ টাফ হয় তাত কেলে তাত পিসেস কম থাকে আৰু বহুত ক্যালকুলেশন কৰিব লাগে আমি ষ্টাডি কৰিম তেতিয়া তোমালোকক one by one protect to stage দেখাম তো তেনেকে দেখাই গৈ থাকিলে তোমালোকে বুজিও পাবা আৰু তোমালোকৰ কাৰণে ইজি হ'ব এতিয়া জাস্ট তোমালোকক মই সিম্পল ওপৰা ওপৰি থিওৰিটো বুজাই দিছো সো থাৰ্ড পইণ্টটো হৈছে থাৰ্ড আমাৰ পাৰ্টটো হৈছে এন্ড গেম তিনিটা পাৰ্ট যেটো আছে এই তিনটা পাৰ্ট বহুত আমাৰ চেছত ইম্পৰ্টেন্ট হৈ যায় ওপেনিং মিডল গেম এন্ড গেম তো এতিয়া আমি আজি ষ্টাডি কৰিম ওপেনিংৰ বিষয়ে ওপেনিংটোত কেনেকুৱা ধৰণৰ খেলে আৰু ওপেনিংৰ যেটো নাম কলো ৰাই লপেজ এই ৰাই লপেজটোৰ কেটামান লাইন আমি চাম আৰু যদি পাৰো কিবাখন গেমও চাম তো তেনেহলে আহা আমি ষ্টাৰ্ট কৰো এইকিটা বস্তু তোমালোকে নোট কৰি লবা তো ঠিক আছে চেছ বোৰ্ডখনত আহিলো এতিয়া তোমালোকৰ ওচৰত আছে এখন নোটিস বোৰ্ড ব্ল্যাক বোৰ্ড যত মই কিছুমান ইম্পৰ্টেন্ট পইণ্ট যদি পাও তাত লিখিম আৰু নেক্সট চেছ বোৰ্ডখন তোমালোকে দেখিছে তো গেমখন আমি আৰম্ভ কৰো ইয়াত ওপেনিং যেটো হৈছে ৰাই লপেজত e4 দিয়া কাৰণটো হৈছে ওপেনিংৰ এটা ৰুল আছে হেতু হৈছে আমি সেন্টাৰ স্কোয়াৰছৰ কাৰণে খেলিব লাগে আৰু সেন্টাৰ স্কোয়াৰ হৈছে e4 e5 d4 আৰু d5 এই চাৰিটা স্কোয়াৰ সেন্টাৰ স্কোয়াৰ হোৱাইটে
ব্লেকে e5 ৰেসপন্স কৰিছে তো e5 ৰ পাছত নাইট f3 নাইট c6 বিশপ b5 এই বিশপ b5 চালটোৱে হৈছে ৰায় লোপেজৰ প্ৰথম চাল আমি এই পজিশনটোত কিছু মানে বিশপটো c5 ত খেলে তো c5 ত যেটো খেলে ইয়াৰ নামটো হৈছে ইটালিয়ান গেম বা জিওকো পিয়ানো আৰু যিসকলে বিশপটো b5 ত খেলে হেতু হৈছে ৰায় লোপেজ বা স্পেনিশ এটা বিশপ b5 দিয়াৰ পাছত যেটো নরমাল রিপ্লাই মেইন লাইন মই হেতুৱে আজি দেখাম a6 এটা a6 দিয়াৰ কাৰণটো হৈছে বিশপটো কি কৰিছে এটা কোয়েশ্চন মাৰ্ক দিছে কোয়েশ্চন মাৰ্ক মানে এটা প্ৰশ্ন সুধিছে বিশপক তুমি ইয়াত বহি থাকিবা ইয়াৰ পৰা পলাবা নে তুমি নাইটটো এক্সচেঞ্জ কৰিবা এই তিনিটা ভিতৰত কোনোবা এটা কৰা নহলে মই তোমাৰ বিশপটো ক্যাপচাৰ কৰিম মই একদম ইজি ভাষাত আমাৰ যিসকল বিগিনাৰ্স আছে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছো তো বিশপটো নরমাল যেটো মেইন লাইন আছে বিশপ a4 খেলে ইয়াৰ পাছত নাইট f6 খেলে এই নাইটটো এই পনটো অ্যাটাক কৰিবলৈ ক্যাসলিং এতিয়া এই পজিশনটো থিওৰি মতে এটা ইম্পৰ্টেন্ট চাল আছে হেতু হৈছে বিশপ e7 কিন্তু তুমি যদি ভালকৈ চোৱা ইয়াত আমি এটা পন খাব পাৰো ব্লেকে এই পনটো নরমালি ক্যাপচাৰ নকৰে কাৰণ তাৰ এটো ক্যাপচাৰ কৰি দিলে বহুত প্ৰবলেম হৈ যায় প্ৰবলেমটো কেনেকুৱা হয় মই দেখাম নাইটৰে পনটো যেতিয়া ক্যাপচাৰ কৰিবা ৰুকখন e1 ত খেলি পিনে এটা বিৰাট ষ্ট্ৰং ফাইল হোৱাইটে ক্যাপচাৰ কৰিবলৈ চেষ্টা কৰে ৰুক e1 d4 এই পনটো আকৌ অ্যাটাক কৰে এই পনটো যেতিয়া ওপেন হৈ যায় তেতিয়া ৰুকেৰে ব্লেকৰ কিংটোক অ্যাটাক কৰিবলৈ বহুত সুবিধা পায় আৰু ভিতৰুৱা বহুত ক্যালকুলেশন আৰু লাইনস আছে কিন্তু ইমান ভিতৰলৈ আমি এতিয়া নাযাওঁ আমি বিশপ e7 মেইন লাইনটো মুখস্থ কৰি থম ৰুক e1 এতিয়া b5 দিছে attacking the white bishop so এই বস্তুটো সবে মন কৰিবা এটো that means the black pawn is asking a question to the white bishop তুমি ইয়াত বহি থাকিবা না ইয়াৰ পৰা পলাবা তো তোমালোকে কি ভাবা পলাব নে বহি থাকিব তো অ্যাটাক এন্ড ডিফেন্স এটা চ্যাপ্টাৰে আছে চেছত যেটো আমি ফিউচাৰত তোমালোকক দেখাম মই দেখাম হে অ্যাটাক এন্ড ডিফেন্স টু এই বস্তুখিনি ভালকৈ বুজি পাবা কিন্তু ইয়াত একদম সিম্পলি চাই লোৱা পন ইজ আস্কিং এ কোয়েশ্চন আৰু ইয়াত যদি বহি থাকে পনটোৱে বিশপটো ক্যাপচাৰ কৰিব সো দ্যাট ইজ ওয়াই বিশপ b3 তো এই পজিশনটো এটা বহুতে নরমাল পজিশন হয় আৰু এনেকুৱা পজিশনত তুমি কি কৰিব লাগে অকমান ওয়েট কৰিব লাগে আৰু পজিশনটো চিন্তা কৰিব লাগে এটা হৈছে ওপেনিং সবে মুখস্থ কৰে সো হে মুখস্থ কৰাটো নকৰিবা ইয়াত ফাৰ্স্ট আমি চাইছো ওপেনিংৰ আমি চাইছো ৰায় লোপেজ আৰু ওপেনিংত আমি এটা ইম্পৰ্টেন্ট পইণ্ট কি পালো লিখিম এটা ইম্পৰ্টেন্ট পালো which is point play for the center ৰমাদি এক মিনিট center is important ঠিক আছে এই বস্তুটো মনত থবা 2 নম্বৰ এটা পইণ্ট এটা দি দিও তোমালোকক ডেভেলপ towards the center 3 নম্বৰ পইণ্টটো দিও 0-0 ক্যাসলিং সো মই তোমালোকক ওপেনিংৰ গোল্ডেন ৰুলস বোৰ শিকাম কিন্তু এতিয়া সদ্যহতে এইখিনি বস্তু তোমালোকে মনত থবা ক্যাসলিং as soon as possible আৰু মই যিখিনি তোমালোকক ইয়াত লিখি দিছো ভিডিওটো লাগে হলে পজ কৰা পজ কৰি পিনে নিজৰ চেছ কপিত লিখি যোৱা সো এই তিনটা পইণ্ট এতিয়া মই তোমালোকক দিছো এই তিনটা পইণ্টৰ ভিতৰত এতিয়া আমি চাও চেছ পজিশনটোত যে আমি কি দিব লাগে ব্লেকৰ চাল ব্লেকে এই পজিশনটোত কি খেলিব পাৰে এটা হৈছে এই বিশপটো ডেভেলপ কৰিব কাৰণে d6 খেলিব পাৰে আৰু এটা হৈছে ক্যাসলিং কৰিব পাৰে
সো দুইটা চালে খেলা দেখা যায় কিন্তু d6 টো এই পজিশনত মেইন লাইন হয় তো d6 ৰ পাছত আহে c3 এই c3 চালটো বহুত ইম্পৰ্টেন্ট হয় হোৱাইটৰ কাৰণে বিকজ যদি c3 চালটো নিদিয়ে ব্লেকে নাইট a5 নেক্সট মুভটো খেলিবলৈ গৈ আছে নাইট a5 খেলি পিনে তোমাৰ যেটো লাইট কালাৰ বিশপ আছে হে বিশপটো এক্সচেঞ্জ কৰি দিব আৰু মনত থবা ৰাই লপেজত যেটো আমাৰ লাইট কালাৰ বিশপ আছে হোৱাইট কালাৰ বিশপ লাইট কালাৰ বিশপ হে বিশপটো বিৰাট ইম্পৰ্টেন্ট হয় কাৰণ যেতিয়া আমি টেকটিক্যাল অ্যাটাকিং বা টেকটিক্যাল স্ট্ৰেটেজিক্যাল লাইনবোৰ বা আইডিয়াছবোৰ ইয়াত চাম এই বিশপটোৱে বহুত হেল্প কৰে নহলে অকমান অ্যাটাক কৰিবলৈ ব্লেকক প্ৰবলেম হৈ যায় সো ইয়াত আমি আৰু এটা পইণ্ট আমি পালো which is point number 4 এটো মই ৰাইলো পেজত লিখি আছো দেই point number 4 হৈছে white light color bishop is important অকমান লিখিবলৈ মোৰ দিগদাৰ হৈছে এনিৱে নো প্ৰবলেম ঠিক আছে তোমালোকে বুজি পাইছা দ্যাট ইজ গুড হিমানে লাগে সো ইয়াত আমি কি কৈছো বিশপটো ইম্পৰ্টেন্ট হয় হে বিশপটো আমি বচাবৰ কাৰণে c3 খেলো নাইটে অ্যাটাক কৰিলে আমি বিশপটো ইয়াত লুকুৱাই দিব পাৰো এতিয়া ব্লেকে কেসলিং ৰুলটো আছে কেসল as soon as possible h3 কিয় দিছে yes bishop to ইয়াত আহি তোমাৰ knight to queen ৰ লগত পিন কৰিব পাৰে এই বস্তুটোকে প্ৰিভেন্ট কৰিছে prevention is better than cure ডক্টৰে কয় ন তো এটো প্ৰিভেন্ট কৰিছে ইয়াৰ পাছত খেলিব knight f5 তো মই যে কৈছিলে knight f5 খেলিব attacking the bishop bishop to যেহেতু আমাৰ বহুত ভৱিষ্যতে কাম আহিব তো আমি bishop to লুকুৱাই থৈ দিম c2 bishop c2 c5 তো c5 to কৰিছে খেলিছে because of the center আৰু নিজকে অকমান স্পেস দিছে স্পেস কি বস্তু তো আমি ডিসকাস কৰিম অলপ পাছত বা নেক্সট কোনবা এটা ভিডিওত তো এটোত মই তোমালোকক কৈছো অকমান নিজকে স্পেস দিছে থুলমুলকৈ এটোৱে হৈছে যিমান বেছি স্কয়াৰ পাইছা হেতুকে নিজৰ স্পেস বুলি কয় চেছ বোৰ্ডত তো বেলেগ আমি মাটি আনিব নোৱাৰো বলে সয়েল আনি থৈছো তেনেকুৱা নহয় আমি জেগা মানে আমি squares বোৰৰ কথা কৈছো তো c5 is a good move capturing a lot of space on the queen side এখিনি and also trying to attack the or control the center মই বুজি পাইছা বুলি ধৰি লৈছো ইয়াৰ পাছত হোৱাইটে লগালক কৰিলে চেন্টাৰটো হোৱাইটে নিদিও বুলি ক'লে মো চেন্টাৰত সমানে অ্যাটাক কৰিম queen c7 knight bd2 c takes pawn c takes d4 knight c6 এইকিটা চাল যিকিটা দিছো এবোৰ সব মুখস্থ কৰি লবা মই বুজাম পাছত যেতিয়া ভালকৈ গেমছ চাম knight b3 ইয়াত এতিয়া বহুতখিনি চাল আছে f5 নিচিনা খেলিব পাৰে নতুবা knight b4 খেলিব পাৰে bishop b7 bishop d7 বহুত ধৰণৰ চাল আছে তো আমি ইয়াত কি কৰো f5 to কে চাও f5 দিলে কি দিবা bishop e3 এই pawn f5 ৰ কামটো হৈছে pawnটো পুশ কৰি knight attack কৰিব আৰু d4 ত থকা pawnটোৰ ডিফেন্স কমাই দিব a4 bishop d3 to কি কাৰণে খেলিলে যাতে d4 থকা pawnটো ডিফেন্সটো এক্সট্ৰা এটা আনিব পাৰে এড কৰিব পাৰে তো knight b d2 anyway ইমানখিনি লগে তোমালকে মুখস্থ কৰা আৰু দুটা চাল দি দিও bishop d7 suppose ইয়াত আমি খেলিব পাৰো knight f1 rook c1 এই দুটাৰ ভিতৰত কোনোবা এটা চাল খেলিব পাৰো তো কোনটো চাল খেলিম হেতু তোমালকে নিজে ডিসাইড কৰি লবা আৰু মই দুইটা চালৰে গেমছ তোমালকক দেখাম তাৰ কোনো কথা নাই তো আজি ক্লাছটোত মই তোমালকক দেখালো ৰাইলো পেজ ওপেনিংৰ কেটামান পইণ্ট প্ৰথম পইণ্টটো কি আছিল opening center is important openingৰ centerটো important হয় develop towards the center develop pieces বোৰ আমি যিবোৰ কৰিম এই centerৰ পিনে develop কৰিম তাৰ পিছত castling as soon as possible castling টো যিমান পাৰো সোনকালে কৰি ললে আমাৰ ৰজাটো সেফ থাকে তাৰ পিছত
ৰাইলোপেজ অপেনিঙত হোৱাইটৰ লাইট কালাৰ বিশ্বপ ইজ ইম্পৰ্টেণ্ট পটককৈ এইটো এক্সচেঞ্জ কৰি দিব নালাগে আৰু বাকী কথা হৈছে অপেনিং মিডল গেম এণ্ড গেম তিনিটা পাৰ্ট আছে চেছৰ তো অপেনিঙৰ আমি এটা সামান্য মেইন লাইন চাইছোঁ ৰাইলোপেজৰ ইয়াৰ সাব লাইন সাব ভেৰিয়েশ্যনছ এইবোৰ চাব আছে এইবোৰ আমি ফিউচাৰ ভিডিঅ'ত ষ্টাডি কৰি গৈ থাকিম আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা যদি ভিডিঅ'টো ভাল পাইছা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা মই সদায় টাইম উলিয়াইছোঁ চেছৰ কাৰণে যাতে তোমালোকে চেছটো শিকিব পাৰা আৰু মোক চেনেলটো ছাবস্ক্ৰাইব কৰিলে আৰু যিসকলে চেছটো শিকিব বিচাৰিছে তেওঁলোকলৈ মোৰ ভিডিঅ'ছটো যাব আৰু তেওঁলোকে ফ্ৰী অফ কষ্ট চেছটো শিকিব পাৰিব আকৌ কৈ দিছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু কিবা প্ৰশ্ন থাকিলে মোক হোৱাটছএপত তোমাৰ ওপৰত যিটো মেছেজ নম্বৰ আছে তাত তোমালোকে সুধিব পাৰা তো আজিলৈ ইমানে নেক্সট ব্লগত আকৌ লগ পাম বাই বাই